বন্ধুসকল অফাৰ চলি আছে এইখন নতুন মাৰুতি সুজুকি ডিজিআৰ মাত্ৰ 2 লাখ টকাত আপুনি আপোনাৰ ঘৰত লৈ যাব পাৰিব তো কেনেকৈ ল'ব লাগিব কত যাব লাগিব কি কথা ভিডিওটো আপুনি একদম সম্পূৰ্ণকৈ চাই থাকক বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল বন্ধুসকল এইখনৰ মাৰুতি সুজুকি ডিজিআৰ বৰ্তমান আপোনালোকে এইখনৰ 5 ভেৰিয়েন্ট পায় আৰু 7 কালাৰ্স এভেইলেবল পায় আৰু এইখনৰ BXI মডেল মানে সেকেন্ড টপ মডেল মানে তলৰ পৰা যিখন দ্বিতীয়খন মডেল সেইখনে হল BXI মডেল আৰু এইখন যেটো ভ্যালু ফৰ মানি মানে সকলো ফিচাৰস এইখনত আপোনালোকে পাব আৰু বন্ধুসকল বৰ্তমান BXI ৰ এক শোৰুম প্ৰাইস মানে খালি গাড়ীৰ দাম 8,01,000 ইন্স্যুৰেন্স প্ৰাইস 32,000 এপ্ৰক্স মানে এপ্ৰক্স দিয়াৰ কাৰণ হল হঠাৎকে কি জানি 33,000 হৈ যাব পাৰে আৰু যদি আপুনি অফাৰ পায় 30,000 তো হৈ যাব পাৰে সেই কাৰণে মই 32,000 এপ্ৰক্স লিখি দিছো বন্ধুসকল এইখনৰ ৰেজিষ্ট্ৰেচনৰ প্ৰাইস 85,600 এপ্ৰক্স 15 ইয়ার্স যদি আপুনি 85,600 পে কৰে আপোনাৰ 15 বছৰৰ আৰসি হ'ব অটো কাৰ্ড 885 আৰু ফাস্ট্যাগ যেতিয়া আপুনি শোৰুমৰ পৰা নতুন গাড়ী এখন ওলাব মানে শোৰুম কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকে ফাস্ট্যাগটো ইনক্লুড কৰি দিয়ে মানে যেহেতু বহুত ইম্পৰ্টেন্ট হয় টুল গেটৰ কাৰণে এক শোৰুম ইন্স্যুৰেন্স ৰেজিষ্ট্ৰেচন অটো কাৰ্ড ফাস্ট্যাগ এইখিনি মিলাই অন রুট প্রাইস আহে অন রুট প্রাইস হল মাৰুতি সুজুকি ডিজিআৰ BXI ৰ 9,20,235 রুপি মানে এইখিনি হল এই গাড়ীখনৰ অন রুট প্রাইস মানে যদি আপুনি এইখিনি পে কৰাৰ পিছত গাড়ীখন আপুনি ৰাস্তাত চলাব পাৰিব মানে চলোৱাৰ উপযোগী হৈ যায় যদি আপুনি কেশ টকাত ক্ৰয় কৰে আৰু যদি আপুনি ফাইনান্স কৰিব বিচাৰে মই ভিডিওৰ প্ৰথমতে কৈছো মাত্ৰ 2 লাখ টকা দি আপুনি এইখন গাড়ী ক্ৰয় কৰিব পাৰিব যদি আপুনি 2 লাখ টকা জমা দিয়ে তেনেহলে আপোনাৰ লোন এমাউন্ট হ'ব 7,20,235 রুপি মানে এইখিনি আপোনাৰ লোন এমাউন্ট এইখিনি লোন এমাউন্ট আপুনি 5 বছৰ নাইবা 7 বছৰৰ ইএমআই কৰিব পাৰে যদি আপুনি ধৰকচোন 7 বছৰৰ ইএমআই কৰে মানে ম্যাক্সিমাম মানুহে আজিকালি কি কৰে 7 বছৰৰ ইএমআই কৰে মানে টেনিউৰটো তেওঁলোকে বঢ়াই লয় আপোনাৰ মাহত কিস্তি আহিব 12,714 রুপি মানে এপ্ৰক্সিমেট এইখিনি আৰু যদি আপুনি বাবে যে নাই মই টেনিউৰ কমাই লম মই 5 ইয়াৰ্ছৰ কৰিম মই 5 ইয়াৰ্ছৰ হিসাব দি দিছো আপোনালোকক যদি আপুনি 5 বছৰৰ ইএমআই কৰিব বিচাৰে প্ৰত্যেক মাহত আপোনাৰ কিস্তি আহিব এই গাড়ীখনৰ বাবদ 15,300 এইখনৰ এইখিনি হল ফুল ফাইনান্স ডিটেইলছ আৰু ফাইনান্স কৰিবলৈ হলে আপোনাৰ ডকুমেন্টেশনৰ প্ৰয়োজন হ'ব মানে ডকুমেন্ট KYC ৰ কাৰণে আপোনাৰ লাগিব আধাৰ কাৰ্ড পেন কাৰ্ড আৰু যদি আপুনি মানে সার্ভিস এমপ্লয় যদি আপুনি চাকৰিয়াল তেনেহলে আপোনাৰ 3 মান্থৰ মানে স্যালাৰি স্লিপ লাগিব লগতে 6 মান্থৰ মানে ফাইনান্স কৰিবলৈ হলে ৰেট অফ ইন্টাৰেষ্টৰ কাৰণে বেংক স্টেটমেন্টটো মানে 6 মান্থৰ মেন্ডেটৰি আৰু ITR ফাইলটো লাগিব যদি আপুনি ফাইনান্সত গাড়ীখন ক্ৰয় কৰিব বিচাৰে বন্ধুসকল এইখিনি আছিল ফাইনান্স কৰিলে ফুল ডিটেইলছ ৰিভিউ আৰু যদি কেশ টকাত আপুনি ল'ব বিচাৰে তেনেহলে আপোনাৰ 9,20,235 রুপি মানে এইখিনি পে কৰিলে আপুনি কেশ টকাত এইখন গাড়ী ল'ব পাৰিব আৰু ইয়াৰ পৰা আপুনি ডিসকাউন্টও পাই যাব এই ডিসকাউন্টখিনিৰ কাৰণে আপোনাৰ নিয়াৰেষ্ট শোৰুমত ভিজিট কৰিব লাগিব বন্ধুসকল গাড়ীখনৰ এতিয়া আপোনালোক অলপ ইঞ্জিন স্পেচিফিকেশন পাৱাৰ এণ্ড পাৰফৰমেন্সৰ বিষয়ে জানি লওক যে কেনেকুৱা কি সুবিধাৰ হৈতে আহিছে এই গাড়ীখন বন্ধুসকল বৰ্তমান এই গাড়ীখনত ফুললি LED হেডলাইটৰ সেটআপ আহিছে এই সব ফুললি LED হেডলাইট আৰু ফ্ৰন্টৰ ডিজাইনটো অলপ চেঞ্জ হৈছে মানে ডিজাইনটো অলপ ব্যতিক্ৰমী কৰি বনাইছে গাইস আৰু ইয়াৰ যেটো ফকলাইটটো গাইস LED গাইস এইখনত আপোনালোকে মানে টেল লাইটটো LED পাব লগতে ৰিয়াৰ আপোনালোকে পাৰ্কিং কেমেৰা পাব মানে এইখিনি আপুনি বেসিক ফিচাৰস পাব আৰু আপোনাৰ এই গাড়ীখনত আছে 4 পাৱাৰ উইন্ডো পাৱাৰ ষ্টিয়াৰিং এণ্ড এইখনৰ এটো হল আপোনাৰ মানে ড্যাশবোৰ্ডটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাই দিয়ক মোৰ কিন্তু মজা লাগিছে কিন্তু এটা বস্তু তেওঁলোকে মিস কৰি দিছে মানে আমৰেষ্টটো দিব লাগিছিল আমৰেষ্টটো দিয়া নাই তো টপ মডেলত দিব নাকি কিন্তু এইখন মডেলত কিন্তু আমৰেষ্ট দিয়া নাই বাই গাইস গাড়ীখনৰ টিল্ট এণ্ড টেলিস্কোপিক এইখনৰ ষ্টিয়াৰিংৰ পৰা আপোনালোকে ভলিউম আপ ডাউন ফোন কাট ফোন ডিসিপ মানে ব্লুটুথ সম্পূৰ্ণ আপুনি কন্ট্ৰোল কৰিব পাৰে আৰু এই গাড়ীখনত আটাইতকৈ সুবিধা আগবঢ়াইছে সেফটিৰ কাৰণে 6 ইয়াৰ বেগ উইথ 5 স্টাৰ যদি আপুনি LXI মডেলৰ পৰা লয় তথাপিও আপুনি 6 ইয়াৰ বেগ পাব লগতে আপুনি 5 স্টাৰ
ৰেটিং পাব মানে গ্লোবেল এনকেপত আৰু যদি আপুনি টপ মডেলখন লয় মানে ZXi প্লাছ তেনেহলে আপোনালোকে সানৰুফ পাব বাকি বেস মডেলৰ পৰা টপ মডেল লৈ আপোনাৰ ফুললি LED মানে হেডলাইটৰ সেটআপ মাইলেজ কোম্পানীৰ পৰা বৰ্তমান ক্লেম কৰি আছে 22 kmpl মানে এপ্ৰক্সিমেট জানি আৰু সুজুকিৰ গাড়ীৰ মাইলেজ বহুত ধুনিয়া কিন্তু সুজুকিয়ে বিজিআৰত সেফটিত বহুত গুৰুত্ব দিছে সেইকাৰণে 6 ইয়াৰবেগ প্লাস 5 স্টাৰ ৰেটিং তো বন্ধুসকল ভিডিওটো কেনেকুৱা পালে মই নাম্বাৰ দি দিছো ইনকুৱেৰি কাৰণে আপোনালোকে এইটো নাম্বাৰত কন্টাক্ট কৰি আপোনালোকে ইনকুৱেৰি কৰিব পাৰে মাৰুতি সুজুকি ডিজিআৰৰ বন্ধুসকল এতিয়ালৈকে আমাৰ অসমৰ প্ৰাইস লিষ্ট লঞ্চ হোৱা নাই এই প্ৰাইস লিষ্টটো হল দিল্লীৰ মই দিল্লীৰ পৰা কালেক্ট কৰি কোম্পানীৰ লগত যোগাযোগ কৰি মানে মই প্ৰাইস লিষ্টটো আনি দিছো আপোনালোকৰ কাৰণে আৰু অসমত বা ইফাল হিফাল হৈ যাব পাৰে যেটো ট্ৰান্সপোৰ্টৰ কথা আছে আমাৰ আৰটিঅৰ নিয়ম বিলাক অলপ বেলেগ মানে এপ্ৰক্স সিমিলাৰ হ'ব মই যিমানখিনি প্ৰাইস লিষ্ট দিছো আৰু এই নাম্বাৰত আপোনালোকে কন্টাক্ট কৰি এই গাড়ীখনৰ ফুল ইনকুৱেৰি ল'ব পাৰে যদি আপুনি ল'ব বিচাৰে মানে নম্বৰটো হল আপোনাৰ আমাৰ নিয়াৰেষ্টত থকা সুজুকি কোম্পানীৰ নম্বৰ তো বন্ধুসকল আজিৰ ভিডিওখিনি যদি ভিডিও ভাল লাগিছে লাইক কমেন্ট শেয়াৰ ফলো কৰক সাবস্ক্ৰাইব কৰক বাই বাই